খিটি খিটি কৰি ঐলা হৰি মাকো মাৰি তাতে ডুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা গাতে না তৰণি ৰচক পচক ঢোলৰ মাতত তুলো থাকোতে ঘনাই ঘনাই দুটা চিঙে আৰু চিঙে নাচনীৰ আৰু চিঙে নাচনীৰ জৰি অসমত ক'ৰবাত নহয় ক'ৰবাত বিহু জনপ্ৰিয়তাটো ক'ৰবাত আমাৰ ধীমা হৈ গৈছে কিন্তু এই ক্ষেত্ৰত আমি প্ৰত্যেকে অনুধাৱন কৰা উচিত যে বিহু আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড অসমীয়া জাতি যিমানেই থাকিব বিহু সিমানেই জীয়াই থাকিবই লাগিব গতিকে 5G আহক 6G আহক ৰিলে আহক ইউটিউবে আহক চবতে কিন্তু বিহু বাজি থাকে দুলীয়াজান বিহুতলী এনেকুৱা এখন বিহুতলী উজনি অসমৰ এখন লেখত ল'বলগীয়া বিহুতলী অসমৰ স্বনামধন্য শিল্পী প্ৰত্যেকজনেই এই দুলীয়াজান বিহুতলীত অনুষ্ঠান পৰিৱেশন কৰি দুলীয়াজানবাসী ৰাইজৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বুকুত আজিও স্মৃতি বিচৰিত কৰি থৈ গৈছে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজানবাসী ৰাইজৰ সহযোগত এই বিহুত সমাবেত হোৱা আটাইলৈ শেষতীয়াকৈ ৰঙালী জনাইছোঁ যোৱা বছৰো আহিছিলোঁ এই বিহুতলীলৈ এই বছৰো আহিছোঁ বিহুতলীলৈ যোৱা বছৰ আহিছিলোঁ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ এই বছৰো আহিছোঁ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ দুলীয়াজানৰ বিষয়েনো কি ক'ম কাৰণ ইয়াৰ আশে পাশে বহুত স্মৃতি জড়িত হৈ আছে যোৱা বছৰো কৈছিলোঁ সেই ওচৰতে থকা পাণ দোকানবিলাক তাতে থিয় হৈ বিহু চাইছিলোঁ দুলীয়াজান বিহুতলী এনেকুৱা এখন বিহুতলী উজনি অসমৰ এখন লেখত ল'বলগীয়া বিহুতলী অসমৰ স্বনামধন্য শিল্পী প্ৰত্যেকজনেই এই দুলীয়াজান বিহুতলীত অনুষ্ঠান পৰিৱেশন কৰি দুলীয়াজানবাসী ৰাইজৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বুকুত আজিও স্মৃতি বিচৰিত কৰি থৈ গৈছে আৰু এজন স্থানীয় যুৱক হিচাপে মই আপোনালোকৰ পৰা আশীষ বিচাৰোঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত শিল্পকৰ্মৰ যোগেদি সৃষ্টিৰ ভাল ভাল যাতে ফচল সিঁচিব পাৰোঁ আৰু লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ আপোনালোকৰ আমাৰ গৌৰৱৰ জনপ্ৰিয় ছাত্ৰ নেতা ভাতৃপ্ৰতিম সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব প্ৰদান কৰা শংকৰজ্যোতি বৰুৱা ভাইটি আৰু লগতে আমাৰ ইয়াৰ পৰাই সদৌ ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ কনক গগৈ ভাইটি আৰু লগতে আৰু বহুতো ধন্যবাদ জনাইছোঁ পুনৰবাৰ এই বিহু বাকৰিলৈ মতাৰ বাবে বিশেষ কথা নকওঁ কাৰণ বতৰটো খুব ভাল যোৱা বছৰ অতি গৰম আছিল আৰু হয়তো আমাৰ উদ্বোধক ডাঙৰীয়া শ্ৰদ্ধাৰ ছাৰ ৰৈ আছে উদ্বোধন কৰিবলৈ আৰু এটা কথা ভাল লাগে যে আমাৰ সদৌ ছাত্ৰ সন্থাই সদায় কেৱল পুৰণিকে নহয় নৱাগত সকলকো আমাৰ অসমীয়া জনপথৰ মাজত চিনাকি দিবলৈ সদায় প্ৰয়াস কৰে আৰু এটা কথা আজি প্ৰায় 5-6 বছৰৰ মানৰ পৰা এটা কথা খুব আমাৰ চকুত লগা হৈছে যে অসমত ক'ৰবাত নহয় ক'ৰবাত বিহু জনপ্ৰিয়তাটো ক'ৰবাত আমাৰ ধীমা হৈ গৈছে কিন্তু এই ক্ষেত্ৰত আমি প্ৰত্যেকে অনুধাৱন কৰা উচিত যে বিহু আমাৰ অসমীয়া জাতিৰ মেৰুদণ্ড কাৰণ আমি অসমীয়া জাতিটো কৃষিজীৱী মানুহ কৃষিৰ ওপৰতে ভিত্তি কৰি আমাৰ কাতি বিহু মাঘৰ বিহু বহাগৰ বিহু গতিকে অসমীয়া জাতি যিমানেই থাকিব বিহু সিমানেই জীয়াই থাকিবই লাগিব গতিকে 5G আহক 6G আহক ৰিলে আহক ইউটিউবে আহক চবতে কিন্তু বিহু বাজি থাকিব লাগিব কিন্তু এইখিনি ক্ষেত্ৰত সদৌ ছাত্ৰ সন্থাই
13 দিনীয়া কাৰ্যসূচী হওক বা 15 দিনীয়া কাৰ্যসূচী হওক বা মাহেকীয়া কাৰ্যসূচী হওক, কিন্তু অসমৰ চুকে কোণে কৰ্মশালা কৰিবলৈ প্ৰয়াস কৰিছে যাতে নৱপ্ৰজন্মৰ মাজত কেনেকৈ বিহুটো জনপ্ৰিয় কৰি তুলিব পাৰোঁ। পুনৰবাৰ আপোনালোকৰ পৰা আশীষ বিচাৰিছোঁ। শেষত বিহু গীতৰ এটা কলি গুণগুণাই আপোনালোকৰ বহাগীয় তোমাৰ নাম তুমি আমাৰ দেহাজান কাতৰ শালত বহি লৈ গৰকাতে ভৰি থৈ চকু নোজায়ালি বাটনৰ মাকো হৰি হৰি মাকো হৰি হৰি পৰে খিটি খিটি কৰি ঐলা হৰি মাকো মাৰি তাতে ডুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি পঢ়িবলৈ পীৰা পাৰি দিছিলা গাতে না তৰণি ৰচ পচ ঢোলৰ মাতত টোলো থাকপে ঘনাই ঘনাই দুটা চিঙে আৰু চিঙে নাচনীৰ আৰু চিঙে নাচনীৰ জৰি টিপটপ দেখিলে আহুল বুলি নকবা মাজনী টিপটপ দেখিলে আহুল বুলি নকবা মাজনী মাজনী ঐ মোৰ এনো পানী পৰা